কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত অধ্যয়নৰত যিসকল MA, MCom বা MCA ফাৰ্ষ্ট ছেমিষ্টাৰৰ শিক্ষাৰ্থী আছে, যিসকলে ছেকেণ্ড চাইকেলত এডমিশ্যন লৈছিলে, অৰ্থাৎ এইটো হয়তো মাৰ্চ মাহলৈকে এডমিশ্যন হৈছিল বা যিসকলৰ এনৰলমেণ্ট নাম্বাৰ 232ৰে আৰম্ভ হৈছে, তেওঁলোকৰ পৰীক্ষাৰ ৰুটিন প্ৰকাশ পাইছে। তেওঁলোকৰ পৰীক্ষাটো জুলাই মাহৰ পৰাই আৰম্ভ হ'ব। গতিকে আপোনালোকে শেষলৈকে চাব। মোৰ এইটো ভিডিঅ'ত ৰুটিনৰ সম্পূৰ্ণ কথাখিনি দাঙি ধৰিছোঁ, তো শেষলৈকে ভিডিঅ'টো চালে পাৰিছে মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ NEP ছেকেণ্ড চাইকেল এক্সামিনেশ্যন এইটোৰ ৰুটিন প্ৰকাশ পাইছে। ছেকেণ্ড চাইকেল হয়তো আপোনালোকে বুজি পাব যে যিসকলৰ ফাৰ্ষ্ট ছেমিষ্টাৰ পৰীক্ষা হৈ গৈছে এইটো ফাৰ্ষ্ট চাইকেল আছিলে। পিছত যিসকলে এডমিশ্যন লৈছে, হয়তো মাৰ্চ মাহলৈকে যিসকলে এডমিশ্যন লৈছিলে তেওঁলোক ছেকেণ্ড চাইকেল হ'ব। তেওঁলোকৰ পৰীক্ষাটো আৰম্ভ হ'ব চাওক 31/7/2024 ৱেডনেছডেৰ পৰা। তো ফাৰ্ষ্টত আছে চাওক কি প্ৰগ্ৰাম কেতিয়া হ'ব। আছামিজ এইটো 31/7/2024 তাৰিখে হ'ব। অসমীয়া সাহিত্যৰ বুৰঞ্জী আদিৰ পৰা মধ্যযুগলৈ 31/7 আছে। তাৰপিছত 4/8/2024 তাৰিখ ছানডে হ'ব। অসমীয়া সাহিত্যৰ বুৰঞ্জী অৰুণোদয় যুগৰ পৰা ৰামধেনু পৰৱৰ্তী কাললৈ, এইটো হ'ব 4/8/2024 তাৰিখ। তাৰপিছত 7/8/2024 তাৰিখে ৱেডনেছডে, এইটো হ'ব অসমীয়া ভাষা পৰিচয় আৰু কৰ্ম বিকাশ, এইটো হ'ব। তাৰপিছত 11/8/2024 তাৰিখ, সেইদিনা হ'ব অসমীয়া সাহিত্যৰ পাশ্চাত্যৰ প্ৰভাৱ, উপভাষা বিজ্ঞান আৰু অসমীয়া ভাষা উপভাষা বা ধ্বনি বিজ্ঞান আৰু অসমীয়া ধ্বনি তত্ত্ব। তাৰপিছত 14/8 তাৰিখে ৱেডনেছডে, সিদিনাও আছে প্ৰায়োগিক অসমীয়া ইংলিছ ফৰ মিডিয়া ষ্টাডিজ ছ'চিয়েল এণ্ট্ৰিপ্ৰিউনাৰশ্বিপ এণ্ড প্ৰজেক্ট মেনেজমেণ্ট ৰিচাৰ্চ মেথডলজি ইন ইকনমিক্স, এইকেইটা ছাবজেক্ট হ'ব। আৰু 18/8/2024 তাৰিখ ছানডে হ'ব ইণ্ট্ৰডাকশ্যন টু ইথিক্স এছেঞ্চিয়েলছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, ভাৰতীয় পৰম্পৰা জ্ঞানকোষ, ইংলিছ কমিউনিকেশ্যন স্কিলছ, ট্ৰেডিশ্যনেল মিডিয়া, এইকেইটা পৰীক্ষা হ'ব। তাৰপিছত ইংলিছটো হ'ব চাওক 31/7/2024 তাৰিখে ইংলিছ ছ'চিয়েল এণ্ড কালচাৰেল হিষ্ট্ৰী। তাৰপিছত 4/8/2024 তাৰিখ হ'ব ইংলিছ পয়েট্ৰি কালচাৰ টু নিঅ' ক্লাছিকেল। ৱেডনেছডে 7/8/2024 তাৰিখে হ'ব ইংলিছ ড্ৰামা এলিজাবেথেন টু ৰিষ্ট'ৰেশ্যন। তাৰপিছত 11/8/2024 তাৰিখ হ'ব নন ফ্ৰিকশ্যনেল প্ৰ'জ। তাৰপিছত 14/8/2024 তাৰিখে অসমীয়াৰ সৈতে একেই, যিসকলে যিটো ছাবজেক্ট লয় সেইটো পৰীক্ষা দিব লাগিব। তাৰপিছত 18/8/2024 তাৰিখেও এইকেইটা ছাবজেক্টৰ পৰা যিকোনো এটা পৰীক্ষা দিব লাগিব। এডুকেশ্যন তেনেকৈ চাব পাৰিছে 31/7 আছে ফিল'চফিকেল ফাউণ্ডেশ্যন অফ এডুকেশ্যন। তাৰপিছত 4/8/2024 তাৰিখ চাইক'লজিকেল ফাউণ্ডেশ্যন অফ এডুকেশ্যন। তাৰপিছত 7/8/2024 তাৰিখ ছ'চিয়লজিকেল ফাউণ্ডেশ্যন অফ এডুকেশ্যন। তাৰপিছত 11/8/2024 তাৰিখ ডিষ্টেঞ্চ এডুকেশ্যন। তেওঁলোকৰ 14/8/2024 তাৰিখৰ পৰীক্ষাটো নাই, কিন্তু 18/8/2024 তাৰিখে ডেভেলপমেণ্ট চাইক'লজি বা এনভাইৰনমেণ্টেল এণ্ড পপুলেশ্যন এডুকেশ্যন DHC, এইকেইটাৰ পৰা যিকোনো এটা দিব লাগিব। ইকনমিক্সৰ 31/7/2024 তাৰিখে মাইক্ৰ' ইকনমিক থিয়ৰী 1। তাৰপিছত 4/8/2024 তাৰিখে হ'ব মাইক্ৰ' ইকনমিক থিয়ৰী 1। তাৰপিছত 7/8/2024 তাৰিখ ডেভেলপমেণ্ট ইকনমিক্স। তাৰপিছত 11/8/2024 তাৰিখ ইকনমিক্স অফ ছ'চিয়েল ছেক্টৰ, ইকনমিক্স অফ ইঞ্চুৰেঞ্চ, এইকেইটা পৰীক্ষা হ'ব। তাৰপিছত পলিটিকেল ছায়েন্স 31/7/2024 তাৰিখে ৰিচেণ্ট পলিটিকেল থিয়ৰী। 4/8/2024 তাৰিখে হ'ব ৱেষ্টাৰ্ণ পলিটিকেল থট। 7/8/2024 তাৰিখ ইণ্ডিয়ান পলিটিকেল থট। তাৰপিছত 11/8/2024 তাৰিখ ইণ্ডিয়ান পলিটিকেল ছিষ্টেমৰ ইকনমিক্স অফ ছ'চিয়েল ছেক্টৰ, এইকেইটা পৰীক্ষা হ'ব। তেওঁলোকৰ এইটো চাব পাৰিছে 14/8/2024 তাৰিখ এইকেইটা ছাবজেক্টৰ পৰা যাৰ যিটো আছে সেইকেইটা পৰীক্ষা দিব লাগিব পলিটিকেল ছায়েন্সৰো। তাৰপিছত 18/8/2024 তাৰিখেও এই যিকেইটা ছাবজেক্ট দিয়া আছে এইকেইটাৰ পৰা তেওঁলোকে যিকোনো এটা পৰীক্ষা দিব লাগিব। অৰ্থাৎ ইণ্ট্ৰডাকশ্যন টু ইথিক্স এছেঞ্চিয়েলছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, ভাৰতীয় পৰম্পৰা জ্ঞানকোষ, ইংলিছ কমিউনিকেশ্যন স্কিলছ, ট্ৰেডিশ্যনেল মিডিয়া, এইকেইটাৰ পৰা যিকোনো এটা ছাবজেক্ট দিব লাগিব। তাৰপিছত MSW এইটো চাব পাৰিছে 31/7 হ'ব ইণ্ট্ৰডাকশ্যন টু ছ'চিয়েল ৱৰ্ক। তাৰপিছত 4/8/2024 তাৰিখ
ছ'চিয়লজিকেল এণ্ড চাইক'লজিকেল ফাউণ্ডেশ্যন অফ ছ'চিয়েল ৱৰ্ক, তাৰপিছত 7/8/2024 ছ'চিয়েল কেছ ৱৰ্ক, 11/8/2024 ছ'চিয়লজি অফ হেল্থ এণ্ড ইলনেছ ইকনমিক্স অফ ছ'চিয়েল ছেক্টৰ। তেওঁলোকৰো যিকোনো এটা ইয়াৰ পৰা দিব লাগিব 14/8/2024 আৰু 18/8/2024 তাৰিখে এইকেইটা ছাবজেক্টৰ পৰা যিকোনো এটা দিব লাগিব। তাৰপিছত এনেকুৱা MA JMC চাব পাৰিছে, কনচেপ্ট অফ কমিউনিকেশ্যন 31/7/2024 তাৰিখ, কমিউনিকেশ্যন থিয়ৰী 4/8/2024 তাৰিখ। এনেকৈ পৰীক্ষাবিলাক হ'ব। MHC ITও চাব পাৰিছে কি কি ছাবজেক্ট কেতিয়া আছে। সকলোৰে এই লাষ্টৰ দুটা ছাবজেক্ট মানে ইলেক্টিভ হিচাপে মানে যিকোনো এটা আপোনালোকে দিবই লাগিব। তাৰপিছত MCOMৰো আছে চাব পাৰিছে। MCOMৰ 14/8/2024 আৰু 18/8/2024 পৰীক্ষাবিলাক নাই। MBAৰো নাই সেইকেইটা। MBAৰ 31/7/2024 চাব পাৰিছে, মেনেজমেণ্ট প্ৰচেছ এণ্ড অৰ্গেনাইজেশ্যন বিহেভিয়াৰ। তাৰপিছত 4/8/2024, 7/8/2024 একাউণ্টিং অফ মেনেজাৰ্ছ। এনেকৈ পৰীক্ষাবিলাক হ'ব। এইকেইটা আছিলে মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড চাইকেলৰ ৰুটিন। তলত কি লিখিছে চাই ল'ব। প্ৰেক্টিকেল এক্সামিনেশ্যন চেণ্টাৰ্ছ উইল বি পাব্লিছড অন ইউনিভাৰ্চিটি ৱেবছাইট ইন ডিউ কোৰ্ছ অফ টাইম। অৰ্থাৎ যিসকলৰ প্ৰেক্টিকেল পৰীক্ষা আছে সেইটো ইউনিভাৰ্চিটি ৱেবছাইটত সেই সময়ত দিয়া হ'ব। তাৰপিছত লাৰ্ণাৰ্ছ হেভিং এনৰলমেণ্ট নাম্বাৰ ষ্টাৰ্ট উইথ দ্য ডিজিটছ 232 আৰ এলিজিবল টু এপিয়াৰ ইন দ্য এক্সামিনেশ্যন। যিসকলৰ এনৰলমেণ্ট নাম্বাৰ 232ৰে আৰম্ভ হৈছে তেওঁলোকে সেই পৰীক্ষাবিলাক দিবলৈ সক্ষম হ'ব। তো আপোনালোকে নিশ্চয় গম পাব যে আপোনাৰ এইটো পৰীক্ষা হয়নে নহয়, কাৰণ আপোনাৰ এনৰলমেণ্ট নাম্বাৰ যদি 232ৰে আৰম্ভ হৈছে তেতিয়া এইটো পৰীক্ষা আপোনাৰে, আপুনি এইটো পৰীক্ষাত বহিব লাগিব যিসকলে ফাৰ্ষ্ট ছেমিষ্টাৰ এডমিশ্যন লৈছিলে। তো এইটো আছিলে ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰুটিন। এতিয়া চাওক ডিগ্ৰীৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰুটিনটো কেনেকুৱা।